আজিৰ ভিডিঅ'ত মই ক্লাছ 10 সায়েন্সৰ চেপ্টাৰ 1 ৰাসায়নিক বিক্ৰিয়াৰ সমীকৰণ এই পাঠটোৰ অনুশীলনীৰ 6 নম্বৰৰ পৰা প্ৰশ্ন কেইটামান কৰি দিবলৈ লৈছোঁ। ইতিমধ্যে মই কোৱেশ্চন নম্বৰ 5 লৈকে সলভ কৰিলোঁ। সেইখিনি যদি চোৱা নাই তেতিয়াহ'লে ডেছক্ৰিপশ্যনৰ লিংক দিয়া আছে, নাইবা প্লেলিষ্টৰ গৈ চাই ল'ব পাৰিবা। 6 নম্বৰ প্ৰশ্নকেইটা আগৰ নিচিনা একেই দিছে, সন্তুলন কৰিবৰ কাৰণে দিছে। 6 নম্বৰ আৰু 7 নম্বৰ একেই কুৱেশ্যন হয়। আৰু যদি তোমালোকক সন্তুলনৰ বিষয়ে ভালদৰে এটা ভিডিঅ' লাগে তেতিয়াহ'লে কমেণ্ট কৰি জনাবা, মই পুনৰ এটা ভিডিঅ' বনাই দিম। এতিয়া মাত্ৰ তোমালোকে এইখিনি চাই লোৱা। কিছুমান সংখ্যা পূৰণ কৰিবলগীয়া সেই সংখ্যাখিনি মই বহাই সলিউশ্যন দি দিছোঁ, তোমালোকে চাই ল'ব পাৰিবা। আৰু তোমালোকৰ যদি মেথছ নাইবা ছায়েন্সৰ কিবা কুৱেশ্যন বুজি পোৱা নাই, কনচেপ্ট ক্লিয়াৰ হোৱা নাই, নাইবা কিছুমান কুৱেশ্যন আনচাৰ প্ৰয়োজন হয়, তেতিয়াহ'লে মোৰ টেলিগ্ৰাম নাইবা ইনষ্টাগ্ৰামত মেছেজ কৰিব পৰা, ডাইৰেক্টলি মেছেজ কৰিবা, মই তাৰ ভিডিঅ' বনাই দিম। কুৱেশ্যন নম্বৰ 6 আৰু 7 সন্তুলন কৰিবলগীয়া আছিলে। এতিয়া নেক্সট কুৱেশ্যন নম্বৰ 8 দিছে, তলত দিয়াবোৰৰ বাবে সন্তুলিত ৰাসায়নিক সমীকৰণ লিখা আৰু প্ৰতিটো কোন প্ৰকাৰৰ বিক্ৰিয়া চিনাক্ত কৰা। ইয়াতো সেই একে সন্তুলিত কৰিবলৈ দিছে, কিন্তু তাৰ লগতে আৰু এটা দিছে যে কি প্ৰকাৰৰ বিক্ৰিয়া হয় সেইটো আমি লিখি দিব লাগে। এতিয়া ফাৰ্ষ্ট কুৱেশ্যনটোত পটাছিয়াম ব্ৰমাইড প্লাছ বেৰিয়াম আয়ডাইড গিভছ পটাছিয়াম আয়ডাইড প্লাছ বেৰিয়াম ব্ৰমাইড দিছে। তো ইয়াতে কি হৈছে, যিটো ব্ৰমিনটো অৰ্থাৎ ব্ৰমাইডটো পটাছিয়ামৰ লগত আছিলে, কিন্তু সোঁহাতে কি হৈ গ'ল, বেৰিয়ামৰ লগত গ'লগৈ। আৰু যিটো আয়ডাইড বেৰিয়ামৰ আছিলে, ক'লৈ গ'লগৈ, পটাছিয়ামলৈ গ'লগৈ। গতিকে ই কি হ'ব, দ্বি অপসৰণ বিক্ৰিয়া হ'ব। নেক্সট কুৱেশ্যন নম্বৰ বিত দিছে, জিংক কাৰ্বনেট গিভছ জিংক অক্সাইড প্লাছ কাৰ্বন ডাই অক্সাইড। দেখোঁতে আমি গম পাইছোঁ যে বিক্ৰিয়ক এটা আছিলে, কিন্তু বিক্ৰিয়াজাতক এটা হৈ গ'ল, দুটা হৈ গ'ল। গতিকে এইটো কি হ'ব, বিযোজন বিক্ৰিয়া। নেক্সট চিত দিছে, হাইড্ৰজেন প্লাছ ক্লৰিন হাইড্ৰজেন ক্ল'ৰাইড। এইটো কি হ'ব, সংযোজন বিক্ৰিয়া, কাৰণ দুটা লগ লাগি এটা সৃষ্টি হৈছে, এইটো হৈছে সংযোজন বিক্ৰিয়া। নেক্সট ডি অপশ্যনতহে দিছে, মেগনেছিয়াম প্লাছ হাইড্ৰক্লৰিক এচিড গিভছ মেগনেছিয়াম ক্লৰাইড প্লাছ হাইড্ৰজেন। এইটো হ'ব অপসৰণ বিক্ৰিয়া, কাৰণ যি ক্লৰিনটো হাইড্ৰজেনৰ লগত আছিলে বিক্ৰিয়কৰ ছাইডত, আৰু সোঁহাতে যেতিয়া গ'লগৈ, অৰ্থাৎ বিক্ৰিয়াৰ পাছত কি হ'ল, মেগনেছিয়ামৰ লগত লগ লাগিলে। গতিকে ই হ'ব অপসৰণ বিক্ৰিয়া।